নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। অইল ইণ্ডিয়া লিমিটেডত নতুনকৈ কণ্ট্ৰেকচুৱেল বেচিকত পদ মুকলি হৈছে। কিহত কিমান পদ মুকলি আছে সকলোখিনি আপোনালোকক এই ভিডিঅ'টোত ভালদৰে জানিবলৈ পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপুনি সকলোতকৈ সোনকালে পায়। অকল এটা নহয়, ইয়াত মাত্ৰ এটা পোষ্ট আছে, বাকী আৰু এখন নটিছ আছে, সেইখনো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো পোষ্ট হৈছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ অন কণ্টেক্ট ফৰ ERP। এইটো 1 নম্বৰ এটা পোষ্ট আছে মাত্ৰ। ইয়াতে বেচেলাৰ ডিগ্ৰী লাগে, ইঞ্জিনিয়াৰিঙো দৰকাৰ হ'ব। আপোনাৰ এনি ইঞ্জিনিয়াৰিং কৰিলে হ'ব 4 বছৰ, আৰু লগতে ইয়াত 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। বয়সৰ লিমিট দিছে ইয়াত 22ৰ পৰা 40ৰ ভিতৰত আপোনালোকৰ হ'লেই হ'ব। আৰু দৰমহাটো দিছে পাৰ মান্থ আপোনালোকৰ 70,000 টকা দৰমহা হ'ব। গতিকে ইয়াৰ পিছতলৈ আহোঁ। ইয়াত পিছত এটা আছে, ইয়াৰ পিছতে এটা পোষ্টে আছে। ইয়াত খালি 4টা পোষ্ট আছে, এটা ডিলিং ইঞ্জিনিয়াৰিঙত কণ্টেক্সুৱেল পোষ্টে হয়। 4টা পোষ্ট আছে। ইয়াত বেচেলাৰ্ছ ইঞ্জিনিয়াৰিং মিনিমাম 4 বছৰ লাগিব, লগতে 3 বছৰ কোৱালিফিকেশ্যন লাগিব। তাৰপৰা আপোনালোকৰ IWCF লেভেল 4 হ'ব লাগিব, ইয়াত লিখা আছে মষ্ট প্ৰচেছ। তাৰপিছত লেভেল হ'ব, গতিকে চাৰ্টিফিকেটখন সেইখন লাগিব বুলি ইয়াত জনাই দিছে। গতিকে ইয়াত বয়সৰ লিমিট অলপ বঢ়াই দিছে, 24ৰ পৰা 40 পৰ্যন্ত আপোনালোকৰ হ'ব। আৰু ইয়াতে এমাউণ্টটো দিছে 80,000 পৰ্যন্ত হ'ব পাৰে আপোনালোকৰ। আৰু ইয়াৰ বাবে পিওৰ কাৰণে 2টা পোষ্ট আছে, SC কাৰণে এটা, ST কাৰণে নাই। OBC NCLৰ কাৰণে এটা, EWSৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ পোষ্ট নাই। গতিকে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব আৰু অলপ বাবে এটা লাইক কৰি দিবলৈ নাপাহৰিব।